আচ্ছা, নমস্কাৰ। সমূহ ৰাইজক এটা নমস্কাৰ কৰি আছোঁ মই। মানুহ যি খালি কৈ বস্তুৰ দাম বাঢ়ছি, ইছ কিমান বৃদ্ধি। আপোনালোকে এটা কথা চিন্তা কৰিছে না, মই যেতিয়া মোৰ 14 বছৰ বয়স, মানে অৰ্থাৎ 14 বছৰ বয়স মানে 14, তেতিয়া মই চাহৰ কাপ ধোওঁ 2 টকাকৈ। মানে দিনটো যায়, দিনটোৱে ক'ব লাগিব। মই 3টা, 3:30, 4টা বজাত দোকান বন্ধ কৰা লাগে, বজাৰ কৰোঁ, 2 টকা পাওঁ। তে সেই 2 টকাৰ পৰা এতিয়া মই কিমান পাওঁ জানে না? কাম কৰি মই এতিয়া বহুত কাম কৰি শিকিছিলোঁ। এতিয়া হাজিৰা বৰ্তমান 500 টকা কম্পালচৰি হৈছে। তে সেই 2 টকা আৰু 500 টকাৰ তফাতটো কি আছে আপোনালোকে চাওকচোন। আৰু এই খাহী হওক, পঠা আনিছিলোঁ এই 55 টকা কিলো। এতিয়া সেই পঠা 700 টকা কেজি। তো যেতিয়া 55 টকা কেজি আছিল, সেই পঠাটো কিমান দি কিনি আনিব লাগিব বেচাৰাই? মোটামুটি ধৰক 150 বা 200 টকা। এতিয়া সেই পঠাটো কিনিব গ'লে কিমান লাগিব? 3000 বা 3500 টকা। হা, তে সেই হিচাপত দামটো, এটা গেছৰ চিলিণ্ডাৰৰ দাম আছিল 410 টকা। তেতিয়া আপুনি কাম কৰিছিল কিমান? 100 টকা হাজিৰা। এতিয়া আপুনি হাজিৰা কিমান পায়? 500 টকা। তো এতিয়া চিলিণ্ডাৰ এটা কিনিব গ'লে কিমান লাগে? 1000 টকা। আপোনাৰ 2 জনৰ হাজিৰা লাগিল। তেতিয়া কেইদিনৰ হাজিৰা লাগছিল? 4 দিনৰ। আর যিকোনো অফিচিয়ালিৰ হওক, এই চাকৰি হওক, আমাৰ দেখা দেখি সন্মুখতে মাষ্টৰীজনে, মানে আমাৰ শিক্ষক ছাৰ, আমি যিটো নেকি শিক্ষক ছাৰ বুলি কওঁ, সেই ছাৰে খুব বেছি দৰমহা 6,000 থেকে 5,000, 7,000 টকা দৰমহা পাইছে। বুজি পাইছে? এতিয়া সেই দৰমহা কিমান হৈছে আপোনালোকে জানে না? যাই কেনে 70,000 পৰা 60,000-80,000 টকা লাগি দৰমহা হৈছে এই মাষ্টৰ এটাৰ। তাতে কি তফাত আছে আপোনালোকে কওকচোন? ক'ত 7,000 আর 6,000, আর ক'ত 70,000 আর 60,000, হয় না? তে গতিকে মানুহে সেইটো বস্তু নিবিচাৰে। মানুহে ভাবে বৃদ্ধি, খালি বলকে বৃদ্ধি। আরে ক'ত বৃদ্ধি? আপনারও তো বৃদ্ধি বাড়ি গেছে না, আপনার দৰমহা বাঢ়ি গেছে। এটা মানুহ দৰমহা আগতে কাম করছে 1500, এই মাহত 30 টকা, 60 টকা। আমি করছো 60 টকা মাহত কাম। হ্যাঁ, এটা 60 টকা মাহত কাম করা মানুহটো কেমন কামাইছে জানে? 20,000 টকা। হ্যাঁ, এটা মিলিটারিতে দৰমহা কিমান পায়? 70,000 পৰা 80,000 টকা দৰমহা পায়। হ্যাঁ, এটা ৰেল ডিপাৰ্টমেণ্টৰ এই যিটো নেকি চাকৰি কৰে, RPFৰ অফিচাৰ হওক বা কিবা কিনি কাউণ্টাৰৰে হওক, কমেও 50,000 পৰা 60,000 টকা দৰমহা পায়। তেতিয়া টিকেট কিমান আছিল জানে? মই ৱেষ্ট বেংগলত গৈছিলোঁ 4 টকাত। তেতিয়া 98ত মই ৱেষ্ট বেংগলত গৈছিলোঁ 4 টকাত। এতিয়া সেই 4 টকা জেগাত কিমান টকা ভাড়া হৈছে জানে না? ৱেষ্ট বেংগলত মই আলিপুৰদ্বাৰা লাগি 80 টকা ভাড়া হৈছে। তে 4 টকা ক'ত আর 80 টকা ক'ত? গড়েশ্বৰৰ বজাৰতে গেছোঁ আমি 8 আনা দি কেনে, আপ ডাউন 1 টকা, পাও 2 টকা, 1 টকা থাকে, 1 টকা গাড়ী ভাড়াই গুচি যায়। তা খাব কি আপনি? এতিয়া গড়েশ্বৰৰ বজাৰত বাছত গেলে 10 টকা ভাড়া, আৰু এই পিলপিলিত যাক, অটোত যাক 20 টকা ভাড়া। তো তিতাৰ 8 আনা আর ইটার 10 টকা, ভাবি চাওকচোন। তো কিমান ৰাতি দিন তফাত হৈছে নেকি? তে আপোনালোকে একবার কথা ভাবি চিন্তি ক'ব। হ্যাঁ, কৈ খালি বৃদ্ধি, মই খালি এইটোৱে শুনা পাওঁ। কিছুমান ক্ষেত্ৰত মানুহ কিছুমানে চিন্তা কৰিব লাগে যে বৃদ্ধিটো কিহৰ কাৰণে হৈছে, কিয় হৈছে? দৰমহাওতো বাঢ়ি যাই আছে না, আপোনাৰ হাজিৰা বেছি লাগে, তো কৰক 10 টকা, এই মাহত 4 টকা কাম কৰক।
বস্তুৰ দাম কমব নেকি? নকমে নহয়। হয়তো যাই কিনে মালিকক খুজিব মোৰ 20,000 টকা দৰমহা লাগব, মালিকে সেই 20,000 টকা দিব লাগিব, কাৰণ কি দাম বাঢ়ছে বস্তুৰ। তো সেই হিচাপত অংক হিচাপে আপোনালোকে একবাৰ ভাবি চাব যে বস্তুটো পইচাটো বৰাবৰ আছে। য'ত 20 টকা কেজি তেতিয়া 20 পইচা কেজি আছিল, য'ত 200 টকা কেজি আছিল তেতিয়া 2 টকা কিলো আছিল। মিঠাতেল আমি 35 টকা লিটাৰ বিক্ৰী কৰা দেখা পাইছোঁ। 35 টকা মানে কি, মই নিজে গেলামাল দোকানত কাম কৰিছিলোঁ। 35 টকা মিঠাতেলৰ লিটাৰ পাৰ প্ৰতি, তাৰমানে 1 লিটাৰ নিলে সি বহুত ধনী, আধা লিটাৰ নিলেও বা ভাবোঁ বা এই মোটামুটি 40 টকা কাম করছি, এইখানে আধা লিটার তেল নিয়ে পারছি। আর তো কিছু মানে বোতল লই আয়, বোতল মানে হপা লাগা বোতল এটা লই আনবো রশি লাগা, 50 গ্রাম দি, 100 গ্রাম দি, আধা পোয়া দি। হ্যাঁ, এটা আৰু আজিকালি সেই যুগ আছে না, বোতল লৈ যায় নেকি বজাৰত? আপুনি এইটো ভাবচোন। এতিয়া গেলেন কিনি আনে, 5 লিটাৰৰ 1 লিটাৰৰ বটল কিনি লৈ আনে। এতিয়া সেই 50 গ্ৰাম 100 গ্ৰাম তেল কিনবা নাযায় বজাৰত মানে বটল লৈ। তাতে আপনি চিন্তা কৰকচোন। আমার নিজে চাইছোঁ, আমি মায়ে হাতে বটল লৈ গেছি 100 গ্রাম দি, 50 গ্রাম দি। তেতিয়া আমি কি কৰোঁ, বটল হেঁতি লৈ আনো। এতিয়া যাওঁ নেকি আমি বটল লৈ কেনে বজাৰত? নাযাওঁ নহয়। তো গতিকে সেই বস্তুগিলা আপোনালোকে একবাৰ চিন্তা কৰিব, পিছৰ কথাটো চিন্তা কৰিব, আগৰ কথাটো একবাৰ চিন্তা কৰি কেনেহে আপোনালোকে ক'ব। তো যদি মই কিবা বেয়া কৈ থাকোঁ, কিবা মই এইটো ৰাজনীতিকৰ বিষয়ে একো কোৱা নাই, মই কোনো বিৰোধিত কথা কোৱা নাই, তাৰমানে বস্তুটোৰ দামটো অনুযায়ীয়ে মই কৈছোঁ। আগতে গাখীৰৰ পোৱা আছিল আমি 1.5 টকা পোৱা। তো 1.5 টকা পোৱা হ'লে কিমান লিটাৰ হৈ আছে? 6 টকা লিটাৰ। এতিয়া সেই গাখীৰৰ লিটাৰ কিমান হৈছে? 60 টকা। এতিয়া ভাবি চাওক, তো 60 টকা ক'ত আর 6 টকা ক'ত? হ্যাঁ, 1 কাপ চাহ, মালপোৱা চাহ আমি 8 আনা বিক্ৰী করছো, 8 আনা পাছত 1 টকা হ'ল মালপোৱা চাহ। এটা মালপোৱা আৰু চাহ 1 টকা। আর সেই মালপোৱা চাহ খালে এতিয়া বজাৰত যাব আপনি 10 টকা লাগব, বহা দোকানত খাব 20 টকা হৈ গ'ল। তো সেই 1 টকা আর 20 টকা আপনি ভাবকচোন। তো মই যদি কিবা বেয়া কৈ থাকোঁ, আপোনালোকৰ যদি ভাল লাগে লাইক কৰি শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। তো গতিকে মই কাৰো বিৰোধিত কোৱা নাই, মই হেৰিটো কোৱা নাই। তো গতিকে আপোনালোকৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কৰি শ্বেয়াৰ কৰি দিব। ধন্যবাদ।